হেল্ল' বন্ধু বান্ধৱীসকল, মই বিন্দাছ পিংকি নতুন ভিডিঅ' সৈতে আপোনালোকৰ লগত স্বাগতম জনাইছোঁ। আৰু এই ভিডিঅ'টো কাৰো মনত আঘাত দিবলৈ বা ভয় খুৱাবলৈ এই ভিডিঅ'টো নহয়। আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক সকলোকে মেছেজ দিব খুজিছোঁ। প্ৰথমে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই লওক। আৰু এইটো ঘটনা হৈছে মহাৰাষ্ট্ৰৰ লোনাৱাৰ হয় এইটো। আৰু চাওক, এটা 9জনীয়া পৰিয়ালে এনেকৈ ঘূৰিবলৈ গৈছিল। আৰু তাত যেনেকৈ আমি নিজৰাত আমি থিয় হৈ সেলফি ল'বলৈ যাওঁ, আৰু তেখেতসকলে এনেকৈ সেলফি ল'বলৈ গৈছিল এই 9জনীয়া পৰিয়ালটো, আৰু লগত দুটা বাচ্চাও আছে। আৰু চাওক, হঠাৎ এনেকুৱা এই নিজৰাটোত হঠাৎ এনেকৈ পানী আহি গ'ল, আৰু ইমান স্পীডত হঠাৎ পানী আহি গ'ল। আৰু তাৰ আগতে ইয়াত পানী নাছিলে, অলপ অলপ আছিলে, আৰু হঠাতে এনেকৈ ইমান পানী বাঢ়ি গ'ল, আৰু সেই পৰিয়ালজন তাতে ফচি গ'ল আৰু আহিব নোৱাৰিলে তেখেতসকল, আৰু তাতে ৰৈ গ'ল। আৰু এই 9জনীয়া পৰিয়ালটোৱে ভয়তে কুকবুকাই থাকিলে তাতে। আৰু বহুত মানুহে তেখেতসকলক চেষ্টা কৰিছিলে বচোৱাৰ কাৰণে, আৰু বহুত চেষ্টাৰ পৰ্যন্তও তেওঁলোকক বচাব পৰা নাছিল, কাৰণ বহুত দূৰত আছিল তেওঁলোকে, আৰু বহুত তলত আছিলে, সেইকাৰণে কোনো বচাব নোৱাৰিলে। আৰু যিমানখিনি তাত মানুহ আছিলে সকলোৱে বচাবলৈ বহুত চেষ্টা কৰিছিলে, নিজৰ হাতৰ পৰা কিবা কিবি দিছিলে দলিয়াই, তথাপিও ইমান দূৰত থকাৰ বাবে তেওঁলোকক একো সহায় নিজৰ পৰা দিব নোৱাৰিলে। আৰু চাওক কেনেকৈ পানী বাঢ়িছে, হঠাৎ পানী বাঢ়িছে, আৰু এনেকৈ পানী বাঢ়িছে আপোনালোকে নিজে চাই লওক ভিডিঅ'টো। আৰু এই ভিডিঅ'টো সঁচাকৈ ক'বলৈ গ'লে বহুত দুখ লগা ঘটনা এইটো। আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক সকলোকে এটা কথা ক'ব বিচাৰিছোঁ, কাৰণ আমাৰ অসমত প্ৰায়ে বছৰে পিকনিক যোৱা যায়, আৰু পিকনিক তাতেই যোৱা যায় য'ত নিজৰা থাকে। আৰু সকলো পিকনিক স্পটত এনেকুৱা নিজৰা একোটা থাকে, আৰু আমি ভাবোঁ পানী নাথাকে, অলপ পানী আমি মাজলৈ নামি যাওঁ, সেলফি ল'বলৈ যাওঁ, হঠাৎ ক'ৰবাৰ ডাঙৰ পাথৰৰ ওপৰত বহি সেলফি ল'বলৈ যাওঁ। কিন্তু আৰু এই ভিডিঅ'টো চাই আপোনালোকে এটাই শিকক, যাতে এনেকুৱা কাম যাতে কোনোৱে নকৰে, কাৰণ আমাৰ অসমত প্ৰায় 31 ডিচেম্বৰত পিকনিক চুৰু হৈ যায়, আৰু সকলোৱে পিকনিকত গুচি যায়। আৰু তাত সকলোতে যিহেতুকে নিজৰা থাকে, সেইকাৰণে কৈছোঁ সকলোৱে ছেফটি থাকিব, আৰু পানীক ভৰসা নকৰিব। পানী এতিয়া কমি আছে, এতিয়া বাঢ়ি যাব, পানীৰ কোনো ভৰসা নাই। আৰু যিহেতুকে ভগৱানে কৰক কাৰো এনেকুৱা নহওক, আৰু এইটো তেওঁৰসকলৰ দুৰ্ভাগ্য আছিলে যে তেওঁলোকে ওপৰলৈ আহিব নোৱাৰিলে, আৰু তাতেই ফচি গ'ল সেলফি ল'বলৈ যায়। আৰু এই 9জনীয়া পৰিয়ালটোৰ কেনেকুৱা অৱস্থা হৈছে আপোনালোকে চাওক। আৰু সকলোৱে বচাম বুলিও বচাব পৰা নাই, আৰু সকলোৱে লাগি চাই থাকিব লগা হৈছে। আৰু পানীৰ ভৰ কিমান বাঢ়ি গৈছে চাওক, আৰু তেওঁলোকৰ কিমান দুৰ্ভাগ্য, আৰু তেওঁলোকে কিবাকৈ তাতে থিয় হৈ আছে গোটেইকেইটা পৰিয়ালে একেলগ হয়। আৰু চাওক নিমিষতে এই পৰিয়ালটোৰ অৱস্থা কি হয় আপোনালোকে চাওক। তেওঁলোকক বচাম বুলি কোনেও বচাব পৰা নাই, সকলোৱে ধৰফৰাই আছে তাতে বচাবলৈ। ভগৱানে এনেকুৱা দিন কাৰো লগত নানক, এওঁলোকৰ ভাগ্য বেয়া আছিলে। আৰু চাওক আপোনালোকে দেখিব পাৰিছে স্ক্ৰীণত কিমান সৰু ল'ৰা আছে তাতে, ক'ব গ'লে 8-9 বছৰৰ চাগে ল'ৰা হ'ব, আৰু এজনী সৰু ছোৱালীও আছে তাতে। আৰু চাওক নিজৰা কিমান ভয়ংকৰ হ'ব পাৰে আপোনালোকে ইয়াতে চালে। আৰু চাওক চাওঁতে তাতে 3জন এনেকৈ বৈ গ'ল চাওক, আৰু কিমান দুখ লগা ঘটনা। আৰু 2জন নে 3জন এনেকৈ গুচি গ'ল হঠাতে, কাৰণ পানী কিমান বাঢ়ি আছে চাওক, কিমান স্পীডত আহি আছে পানীটো। বহুত বেয়া লগা, বহুত দুখ লগা, আৰু বহুত কি বুলি ক'ম, বহুত দুখ লগা ঘটনা। আৰু এইটো আমাৰ পুৰা অসমবাসী ৰাইজক মই এইটোৱে ক'ব বিচাৰিম, যাতে কোনোৱে এনেকুৱা ভুল নকৰে, আৰু যেতিয়া পিকনিকত যায় সদায় চাই চিন্তি সেলফি উঠিব, কাৰণ কাৰ কেতিয়া দুৰ্ভাগ্য বেয়া হৈ যায় কোনো গম নাপাব। আৰু সকলোৱে সতৰ্ক হওক এই ভিডিঅ'টো চাই। আৰু চাওক, আৰু যেকেইটা পৰিয়াল বাচি আছে, আৰু তেওঁলোকে তাতে ইমান পানীৰ ভৰ, আৰু চাওঁতে পানী ইমান স্পীডত আহি আছে, লাগাতকৈ বেছি বাঢ়ি গৈ আছে। আৰু চাওক তেওঁলোকে খোজ পাতিব পৰা নাই তাতে, আৰু কেনেকৈ যে পৰিয়ালটো তাতে থিতাপি লাগি আছে, আৰু সেইটো সাহস মানিব লাগিব। আৰু চাওক কিমান কান্দোনত ভাঙি পৰিছে তেওঁলোক, ভয়তে কান্দোনত, কেনেকুৱা এটা পৰিস্থিতি হৈ পৰিছে সিহঁতৰ মনত।
আৰু চাওক আপোনালোকৰ চকুৰ সন্মুখতে কেনেকৈ সকলো শেষ হৈ যাব। চাওক নিমিষতে শেষ হৈ যাব। আৰু চাওক লাহে লাহে তেওঁলোকে দুৰ্বল হৈ পৰিছে। পানীৰ বাঢ়নিৰ কাৰণে তেওঁলোকে দুৰ্বল হৈ পৰিছে আচলতে, কাৰণ পানীৰ স্পীডটোত তেওঁলোকে ভৰি ৰখাব পৰা নাই। আৰু এনেকৈ পূৰা এই 9জনীয়া পৰিয়াল কেনেকৈ নিমিষতে এয়া চাওক আপোনালোকে স্ক্ৰীণত কেনেকৈ শেষ হৈ পৰিব। এয়া চাওক কোনো বচাব নাই আৰু নিমিষতে সকলো পৰিয়ালকে এনেকৈ সহায় লৈ গুচি গ'ল। এয়া চাওক বহুত দুখ লগা ঘটনা, সঁচাকৈ বহুত দুখ লগা, মানে ক'বলৈ ভাষা নাই। আৰু এনেকৈ এই পৰিয়ালটো এই নিজৰাটোত ভাহেনীয়া পানীত এনেকৈ নিজৰ সকলো শেষ কৰি পেলালে, সকলো ত্যাগ কৰি পেলালে। আৰু এনেকৈ এই পৰিয়ালটো নিমিষতে শেষ হৈ গ'ল।